উচ্চমুখৰ পৰিৱেশ কুন্তলীৰ চান একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলত সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনাপ্ৰাপ্ত কলা বিজ্ঞান আৰু বাণিজ্য শাখাত ছাত্ৰ-ছাত্ৰীসকলৰ নাম বিদ্যালয়খনৰ নামত পঞ্জীয়ন কৰাৰ অনুমতি লাভ উৎফুল্লিত বিদ্যালয় কৰ্তৃপক্ষ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী অভিভাৱক সমাজ আমি কাউন্সিলক ধন্যবাদ জ্ঞাপন কৰিছো লগতে আমি বহুত 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 হ্যাপি অনুভৱ কৰিছো আৰু গৌৰৱ অনুভৱ কৰিছো থ্যাংক ইউ কামৰূপ জিলাৰ কুন্তলীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ভিতৰত অন্যতম আগশাৰীৰ বিদ্যালয় চান একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুল ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমৰ বিদ্যালয়খনৰ বিগত 4টা বছৰে শৈক্ষিক দিশৰ উত্তৰণৰ ক্ষেত্ৰত অঞ্চলখনত যথেষ্ট অৱদান আছে ইতিমধ্যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত চৰকাৰে কিছু নীতি নিৰ্দেশনা জাৰি কৰাৰ মাজত কিছু পৰিমাণে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল বিদ্যালয় হেমৰ্মে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক শহীদুল ইছলামিক তৰফদাৰে শিক্ষা বিভাগৰ লগত যোগাযোগ কৰি চৰকাৰে জাৰি কৰা সকলো নীতি নিৰ্দেশনা পৰিপূৰ্ণ কৰি এক সুস্থ পৰিৱেশ গঢ়ি তোলে চৰকাৰে দিয়া নিৰ্দেশনা মৰ্মে 180602058222 নম্বৰৰ ডায়াল কোড আৰু দৰ্পণ পৰ্টেলত অন্তৰ্ভুক্তি হোৱাৰ লগতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা কাউন্সিলৰ 185773 নম্বৰৰ কোডৰ সৈতে কলা বিজ্ঞান আৰু বাণিজ্য শাখাত ছাত্ৰ-ছাত্ৰীসকলৰ নাম বিদ্যালয়খনৰ নামত পঞ্জীয়ন কৰাৰ অনুমতি লাভ কৰে ফলত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা বিদ্যালয়খনে অনুষ্ঠিত কৰিব পাৰিব এনেদৰে চৰকাৰী সমূহ নীতি নিৰ্দেশনা মানি নিজৰে বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত কৰিব বুলি সুবিধা পোৱাত বিদ্যালয় প্ৰাংগণত এক উচ্চমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰে ইতিমধ্যে আমি লাভ কৰিলো আমাৰ দৰ্পণ ইউডাইস্কোৰ আৰু পাৰমিশন আমি গোটেইখিনি ইতিমধ্যে আমি চান পৰিয়ালত লাভ কৰিছো আমি যি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লাগিছিল পৰীক্ষাৰ কাৰণে আমি বেলেগ অনুষ্ঠানলৈ যাব লাগিছিল ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বেলেগ অনুষ্ঠানৰ নাম আমাৰ নামৰ লগত সংলগ্ন কৰিব লাগিছিল আজি আৰু সেই দিন নাই আমি আমাৰ নিজৰ নামতে আমাৰ এই চান পৰিয়ালৰ নামত আমি আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো কৰিব পাৰিম লগতে ফাৰ্ষ্ট ইয়াৰৰ যিটো ফাইনেল পৰীক্ষা আমাৰ এইখন অনুষ্ঠানতে উদযাপন কৰা হ'ব লগতে চূড়ান্ত বৰ্ষৰ যিটো ফাইনেল পৰীক্ষা এইটো আমাৰ ওচৰৰ যিবিলাক গভৰ্ণমেণ্ট স্কুল আছে দ্যাট মিন্স আমি আমাৰ ওচৰত থকা উচ্চতৰ মাধ্যমিক দ্যাট মিন্স হায়াৰ ছেকেণ্ডাৰী সন্তলী হায়াৰ ছেকেণ্ডাৰী যিখন স্কুল এইখনতে উদযাপন হোৱাৰ মানে পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা 100% অৰ্থাৎ আমি আৰু পুনৰ সেই নগৰবেৰা ছয়গাঁও গৰৈমাৰী ইত্যাদিলৈ আমি বাট চাই থাকিব নালাগে আমি নিজেই নিজৰ ভৰিত থিয় দিব পাৰিছো তো যিকে নহওক আমাৰ এই কথাখিনি যেহেতু আমাৰ 100% অভিভাৱকসকলে এটা ভুল ধাৰণাত লিপ্ত হৈ আছে আৰু সেই ভুল ধাৰণাটো তোমালোকৰ মাধ্যমেৰে আমি কি কৰিব বিচাৰো প্ৰচাৰ কৰিব বিচাৰিছো নিজৰ মাক দেউতাকক আজি গৈ কবা যে আমাৰ চান পৰিয়ালৰ যিটো আমি বেলেগ অনুষ্ঠানত গৈ আমাৰ পৰীক্ষা দিব লগা হৈছিল আজি আৰু হেতু দিব নালাগে আমি আমাৰ নিজৰ অনুষ্ঠানতে আমি পৰীক্ষা দিবলৈ সক্ষম হ'ম এবিলিটি থ্যাংক ইউ আৰু বিশেষকৈ তোমাক লাগি আছে যেহেতু আমাৰ এমডি ছাৰে বহুত ষ্ট্ৰাগল কৰি এইখন স্কুলতে এতিয়া পাৰমিশন আনি দিছে তো মানে আগতে এটা সমস্যা আছিলে যে ইমান দূৰত যাই এক্সাম দিব লাগে তো ঘৰত মানে বিভিন্ন ধৰণৰ চিন্তাৰ সন্মুখীন হৈছিলে যে ইমান দূৰত যে এক্সাম দিবলৈ যাব তো যদি কিবা পথ দুৰ্ঘটনাৰ সন্মুখীন হয় তো এতিয়া মানে এমডি ছাৰে আমাৰ সেইখন চিন্তা দূৰ কৰি দিছে তাৰ কাৰণে আমাৰ এমডি ছাৰক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ খুবেই গৌৰৱান্বিত প্লাছ আনন্দিত আজিৰ দিনটো আমাৰ কাৰণে ঐতিহাসিক দিন কাৰণ যোৱাকালি আমি আসাম এডুকেশ্যন কাউন্সিলৰ পৰা আমাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম কণ্ডাক্ট কৰাৰ কাৰণে আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আমি পাৰমিশ্যনটো লাভ কৰিছোঁ আৰু আমাৰ আগত বহুতেই প্ৰব্লেম আছিলে আমি বাহিৰত গৈ বেলেগ স্কুলৰ লগত টেগিং কৰিব লাগিছে বেলেগ স্কুলৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰি তাতে বিভিন্ন জেগাত দূৰ দূৰণিত আগতে ছয়গাঁও আছিলে ছয়গাঁৱত যাব লগা হৈছে এতিয়া যিহেতু আমাৰ সেইটো সমস্যাটো সমাধান হৈছে তাৰ কাৰণে আমি আজি শিক্ষা গুৰুসকলে ষ্টুডেণ্টৰ লগত অভিভাৱক সকলোৱে আনন্দিত আৰু এইটো আমাৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ হয় আৰু আমি বহুত ভাল লাগিছে আমি বিশেষকৈ কাউন্সিলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অঞ্চলবাসী ৰাইজক এটা অৱগত কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আমি 3টা বছৰ আমাৰ ৰিজাল্টৰ ফলাফল হ'ল তো যোৱা 3 বিলিতে আমাৰ যেনেকুৱা ৰিজাল্ট
আমি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলোঁ উইদাউট পাৰ্মিশ্যন, বেলেগৰ আণ্ডাৰত থাকি। ইতিমধ্যে যিহেতু আমি আমাৰ এটা শক্তি পালোঁ, আমাৰ নিজৰ নামতে গোটেইখিনি হ'ব। আমি অঞ্চলবাসী ৰাইজক এটাই আশ্বাস দিব বিচাৰিছোঁ, আমাৰ যোৱা 3 বছৰতকৈ এতিয়া আমি তাতকৈ দুগুণ ফলাফল দেখাবলৈ আমি চেষ্টা কৰিম। ইতিমধ্যে আমাৰ চৰকাৰী নীতি যিখিনি জাৰি কৰিছিলে গোটেইখিনি আমি কমপ্লিট কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথমতে আমাৰ যিকোনো বিদ্যালয় পৰিচালনা কৰাৰ কাৰণে আমাৰ ডাইচ কোডৰ খুবেই দৰকাৰ। আমাৰ সেইটো নাছিলে, সেইটো আমি যোৱা 1 মাহ আগত সেইটো লাভ কৰিছোঁ। ইতিমধ্যে আমি ডাইচ কোডৰ যিখিনি কাম আছে কমপ্লিট কৰিবলৈ চেষ্টা কৰি আছোঁ। বাকী যিখিনি আমাৰ পাৰ্মিশ্যন লাগে, আমাৰ পাৰ্মিশ্যন ইতিমধ্যে পাই গ'লোঁ। তো যিখিনি স্কুল এটা পৰিচালনা কৰাৰ যিখিনি দৰকাৰ আমি ইতিমধ্যে অলৰেডি গোটেইখিনি কমপ্লিট কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ আণ্ডাৰত পৰীক্ষা হ'ব, তেতিয়া আমি বহুত কনফিডেঞ্চ সহকাৰে বহুত মনোযোগভাৱে লিখিব পাৰিম। সেইকাৰণে আমি বহুত সুকন পাৰিছোঁ। আৰু আমাৰ এইখিনি কাম কৰাৰ কাৰণে আমি আমাৰ এমডি ছাৰক আৰু এইখন ছান একাডেমীৰ টিচাৰসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি আমাৰ কুন্তলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।